আৰু আল্টিমেট কথাটো এইটোৱে আমি ৰাজীৱ কদিয়াদাক আমি বহুত ভাল পাওঁ অন্তৰেদি ভাল পাওঁ কিন্তু আজি অন্তৰেদি ভাল পোৱা মানুহজনে না এখন গাড়ীত ঘূৰিব পালে না এখন তেওঁ ভাল ষ্টেজ পালে মই বেলেগটো নকয় এখন ডাঙৰ ষ্টেজ নাপালে এই মানুহজনে হেল্ল' গাইজ কি খবৰ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আজি ভিক্টৰ দাসে ৰাজীৱ কদিয়া দাদাৰ বিষয়ে মানে বহুত সুন্দৰ সুন্দৰ কথা কিছুমান ক'লে লাইভত আহি তো সেইখিনিকে আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব এখন ডাঙৰ ষ্টেজত তেওঁ গান গাই নাপালে মই এইখিনিয়ে কৈছো ঠিক আছে তেওঁ সেই সৰু 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 ষ্টেজত তেওঁ গান গালে আৰে চিনি কেনেকে পাব আপোনালোকে দেখোন অসমীয়া মানুহখিনিয়ে দেখোন চিনাকি হ'ব নিদিলে তেওঁ হয় হয় কথাটো আজি উঠি অহা প্ৰজন্মই চিনি কেনেকে পাব আপোনালোকে নহয় আপোনালোকে নকৰিলে ভুলটো কাৰ অকল আমাৰে ভুল নে নে আপোনালোকৰো ৰেছপন্সিবিলিটি আছিলে মই নাজানো কোনে কি ভাবে কিন্তু সকলোৰে কিজানি কাৰো ঘৰত কোনোদিন এই মোবাইল বা ইউটিউবত দাদাৰ গান বিচাৰি বজোৱা বহুত কম সংখ্যক মানুহে হ'ব মই লিখি দিব পাৰো আৰু হাতত গণিব পাৰা বা আঙুলিত গণিব পাৰা ঘৰ ওলাব অসমত আজি যিটো দৰত দেখাই আছে সেই দৰতটো মৃত্যুৰ পিছত দেখাই লাভ তাকে আৰু কিছুমানটো এনেকুৱা আছে এনেকুৱা নাটক আছে নাটকবিলাক বুজাই আছো সি নিজেই চিনি নাপায় কিন্তু বেলেগে চিনি নাপায় বুলি কোৱা কাৰণে কমেন্ট কৰি আছে সঁচা কথা কৈছে কিন্তু মই চিনি পোৱা নাছিলো কিন্তু আৰু এইটো প্ৰকৃত সত্য এটা মৃত্যুৰ পিছতহে মই গান সাৰ্চ কৰি চাই নিজেই চিনি তেতিয়াহে নাপায় চিনি পালো কিন্তু কোনোবাই কৈছে কন্ট্ৰভাৰ্সি হৈছে তাতে নিজৰ মতামতটো ঢালি দিবৰ কাৰণে বৰ ইচ্ছা মতামত ঢালি লাভ নাই বেছি নহয় মই 10টাই প্ৰশ্ন সুধিম ৰাজীৱ কদিয়া দাদা লাইভতে সুধিম ইমানে যদি দম আছে 10টাই প্ৰশ্ন সুধিম মই ৰাজীৱ কদিয়া দাদা বহুত ভাল পাইতো যিকেইটা এই যে ওলাই আছে যে মই বহুত ভাল পাওঁ দাদা 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 10টাই প্ৰশ্ন সুধিম লাইভত যদি দম আছে টকশ্বত বহিব দিয়ক যদি সঁচাকে দম আছে টকশ্বত বহিব দিয়ক মোৰ লগত ভিক্টৰ আছে 10টাই প্ৰশ্ন কাৰণ মাষ্টৰ নহয় ভিক্টৰ আছে 10টা প্ৰশ্ন সুধিব 10টা প্ৰশ্ন সুধিম মই ৰাজীৱ কদিয়া দাৰ তেওঁৰ ওপৰত তেওঁৰ গানৰ ওপৰত তেওঁৰ জাতীয়তাবাদৰ ওপৰত মই চ্যালেঞ্জ কৰিলো কোনে ইমান ষ্টাডি কৰি থৈ দিছে লেট আছ সি ডোন্ট গিভ দোজ ফেক থিংস আউট দেয়াৰ এইবিলাক ফেক বস্তু নেদেখাব মানুহ ঠিক আছে একদম বঢ়িয়া কথা কৈছে ৰাজীৱ কদিয়া দাক ময়ো নাজানিছিলো মৃত্যুৰ পিছত গম পাইছো অসমত ৰাজীৱ কদিয়া বুলি এজন শিল্পী আছে মই মৃত্যুৰ পিছতহে গম পাইছো মৃত্যুৰ পিছত চাৰ্চো কৰি এজন চাইছো প্ৰকৃত অসমীয়া শিল্পী এতিয়া বুজিছো দুজনক এনেকুৱা বহুত আছে প্লিজ কমেন্টছত মোক জনাওকচোন কোনে কোনে একচুয়ালি তেওঁৰ মৃত্যুৰ পিছত তেওঁক চিনি পাইছে মই কমেন্ট সেকশনটো চাবলৈ বিচাৰিম প্লিজ পাৰ্টিসিপেট ইন দা কমেন্টস মই কৰিলো বাৰু কমেন্ট আপোনালোকে প্ৰকৃত সত্যবোৰ শুনি আছে দেখি আছে প্লিজ পাৰ্টিসিপেট কৰক কাৰণ মই কোনো বিক্ৰী যোৱা ভিক্টৰ দাস নহয় মই কোনো মিডিয়া নহয় মোৰ নাম নিউজ লাইভ নহয় মোৰ নাম টাইম 8 নহয় মোৰ নাম ভিক্টৰ দাসে হয় আৰু মই অসমৰ ৰাইজৰ স্বাৰ্থত মই যিখিনি বিচাৰো এটা ভাল হোৱাটো বিচাৰো মোৰ নাম নিউজ লাইভ নহয় তো মোৰ নাম টাইম 8 নহয় মাই নেম ইজ ভিক্টৰ দাস আই এম দা সন অফ কুমুদ চন্দ্ৰ দাস আৰু আজি 18 তাৰিখ মোৰ দেউতাৰ বাৰ্থডে কি কোৱা ভাই না আপোনালোকে পাৰ্টিসিপেট কৰক সঁচা কথাখিনি আপোনালোকে পাৰ্টিসিপেট কৰক হয় নে নহয় কথাটো সঁচা মোক কথাটো কওক হয় নে নহয় কথাটো সঁচা হয় নে নহয় আপোনালোকৰ কিমানে তেওঁৰ মৃত্যুৰ পিছত তেওঁক চিনি পাইছে মোক এই কথাষাৰ কওক আপোনালোকে লগতে সকলোৱে ভিক্টৰ দাৰ দেউতাৰ কাৰণে হেপি বাৰ্থডে লিখিব দেই বস্তুবোৰ মই এই কথাটোৱে কম মোক বেয়া পাও মই কলোতো কিন্তু আই মাতৃক বেয়া নাপাব বা আই মাতৃৰ বদনাম হোৱাটো নিবিচাৰি ৰাজীৱ কদিয়াৰ গান শুনিছো যদি নামে মানুহে মই কেতিয়াও চিনি পোৱা নাছিলো এতিয়া এটা প্ৰশ্ন এতিয়া নিউজবোৰ বা বহুতেই যে দীঘল দীঘল ৰচনা লিখি ভাইৰেল কৰি আছে ৰাজীৱ কদিয়াক লৈ জিয়াই থাকোতে এনেকৈ কিয় ভাইৰেল নকৰি দাদা প্ৰশ্নটো মোৰ একচুয়ালি আপুনি যেটো প্ৰশ্ন হেতু মোৰ প্ৰশ্ন দাদা আপুনি কৰা প্ৰশ্নটো মোৰ প্ৰশ্ন আৰু মোৰ প্ৰশ্নটো পুৰা একদম এক্স্যাক্টলি মই এইটো কথা কৈছো ন এই যিকিটাই যে গান গাই আছে যে দাদাক বহুত ভাল পাওঁ লাইভত বহাই দিয়ক 10টা প্ৰশ্ন সুধিম বুলি কৈছো মই আৰু সেই কাৰণে বহুত এডভোকেট বিলাকেও ঠিক আছে বহুত এডভোকেটো আছে যোনে ভাবে বোলে কি পেনেল এবাৰ লাইভ শো লাইভ টক শো কোন আছে বোলে ভিক্টৰ দাস আছে হাই হাই একদম বঢ়িয়া কথা কৈছে তথ্য ভিত্তিক কথা সুধে
ভিক্টৰ দাসে অগ্ৰম বগ্ৰম কথা নুসুধে সেইকাৰণে মোৰ লাইভ টক শ্ব' বিলাকত এতিয়া লাইভ শ্ব'টোতো বন্ধ কৰি দিব নোৱাৰে ন মোৰ লাইভত মই ডাইৰেক্টলি মোৰ মাষ্টাৰ কেটেগৰীটোত আহি যাওঁ মানে মই মঞ্জুলিকা টাইপ মানে মাষ্টাৰ টাইপ হৈ যাওঁ মঞ্জুলিকা এতিয়া নিলমে কৈছে ছ'চিয়েল মিডিয়াত বকি থকা 95% মানুহে ৰাজীৱ কদিয়াক চিনি পোৱা নাছিল জাষ্ট নিউজ চেনেল কেইটাক ভিউজ আৰু টিআৰপি কন্ট্ৰভাৰ্সি য়েছ লাগে য়েছ সেইকাৰণে এইটো প্ৰকৃত একদম সত্য সত্য কথা এইটো প্ৰকৃত সত্য এইটো প্ৰকৃত সত্য ময়ো তেখেতৰ মৃত্যুৰ পিছতে তেখেতক চিনি পাইছো এইটো ভুল কাৰ প্ৰকৃত ভুলটো কাৰ কন্ট্ৰভাৰ্সি বনাবলগীয়া কি আছে আপোনালোকে এজন মানুহক জীৱিত অৱস্থাত সন্মান দিব নাজানে সেইটো মানি লওক কিন্তু মৃত্যুৰ পিছত সেইটোক এটা কবলৈ বেয়া আপুনি সেইদিনা ডিম্পুহঁতেও বা গোটেই অসমৰ ৰাইজে ভিক্টৰ দাসক গালি পাৰিছে মানুহৰ মৃত্যু কন্টেন্ট নবনাব তাকে এজন মানুহৰ মৃত্যু কন্টেন্ট নবনাব এটা বিনম্ৰ অনুৰোধ মই পগলা ভিক্টৰ দাসৰ অনুৰোধ কাৰণ মই পগলাই কিন্তু অনুভৱ কৰিছো এজন মানুহৰ মৃত্যুক ইয়াতে কন্টেন্ট বনোৱা হৈছে দাদা মই লাষ্ট এইখিনিয়ে কম আপুনি কি ভাবে মোক জনাব যে এটা মৃত্যু মানে নিউজ চেনেলতে কৰিছে আৰু টিআৰপি কাৰণে এটা মৃতদেহক কিন্তু কন্টেন্ট বনাইছে ঠিক আছে এইটো মোৰ চিন্তাধাৰা মই নাজানো এইটো মোৰ চিন্তাধাৰা দাদা মই এই কথাটো কৈছো যে আজি সঁচা কথা আমি সঁচা অৰ্থত তেওঁ কেইটা গান কোনে শুনিছে ভাই কিন্তু শুনিব নিদিয়া মানুহখিনিয়ে কিন্তু এওঁলোকে বেলেগ কোনো নহয় আপুনি কি ক'ব বিচাৰে দাদা এইটোতো আপুনি কি ক'ব বিচাৰে তাকেইতো কিনো তো শুনিলে আপোনালোকে আৰু মই ইয়াৰ আগৰ ভিডিঅ'টোতে কৈছোঁ যে নিউজ চেনেলবিলাকে টিআৰপিৰ বাবে আপোনালোকে চাব পাৰে ভিডিঅ' আছে চেনেলত আপোনালোকে চেনেলত গ'লে পাই যাব টিআৰপিৰ কাৰণে চৰ্চাটো বেছিকৈ চলিছে নিউজ চেনেলৰ টিআৰপিৰ কাৰণে আৰু দাদায়ো কৈছে ধৰক চবৰে মনলৈ আহিছে এইটো কথা কাৰণ আগতে আমি চিনিয়ে পোৱা নাছিলোঁ আৰু জুবিন গাৰ্গো হয়তো 10 বছৰ আগতে লগ পোৱা মানুহজনক হয়তো পাহৰি যাব পাৰে তাৰ কাৰণে চিনি নাপাওঁ বুলি ঘপচে ওলাই গ'ল সেইটোকে লৈ মানে নিউজ চেনেলবিলাকে বহুত বেছি ভাইৰেল কৰি পেলালে আৰু কিনো ক'ম আৰু বাকী আজিৰ ভিডিঅ'ত আমি দাদাৰ কথাবোৰে শুনিবলৈ আহিছিলোঁ বহুত ভাল লাগিলে আৰু যিবিলাক কথা কৈছে মানে ভিক্টৰ দাস দাদাই বহুত ভাল কথা কৈছে আৰু আছিলে আৰু বহুত দীঘল আছে লাইভটো কিন্তু মানে মই ইমান দীঘল দিব নোৱাৰোঁ চ' তাৰ কাৰণে ইমানতে সমাপ্ত কৰিছোঁ পাৰিলে আৰু দিবলৈ ট্ৰাই কৰিম ঠিক আছে তো আজিৰ ভিডিঅ'ত ইমানেই যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জয় আই অসম